একচুৱেলি সকলো মানুহৰেই সমাজৰ প্ৰতি দায়বদ্ধতা থাকে, কাৰণ আমি কিবা এটা উপাৰ্জনৰ ৰাস্তা সকলোৰে আছে। আমি উপাৰ্জন কৰোঁ, আমি নিজৰ আত্মসুখৰ কাৰণে বেছিভাগ মানুহেই নিজক মানে আত্মসমৰ্পণ কৰোঁ। আৰু কিন্তু মই মই ভাবোঁ যে সেইটো সীমা নহয়। তাৰপিছত নিজৰ এটা বহল পৃথিৱী আছে, যি পৃথিৱীখনে আমাক বুকুত সাৱটি আছে। আৰু গোটেই পৃথিৱীৰ কথাই বাদ দিওঁ, আমি যিখন ক্ষুদ্ৰ পৰিসৰ যদি কওঁ অসমখন, আমাৰ মৰমৰ অসম, তাৰ কাৰণেতো অন্তত আমি কিবা কৰিব পাৰোঁ। প্ৰত্যেক অসমীয়া মানুহ ইয়াত যিসকল বসবাস কৰে সকলেই নিজৰ এইখন জগতৰ প্ৰতি মৰম থাকিব লাগে, চেনেহ থাকিব লাগে, সন্মান থাকিব লাগে। আৰু এনে এটা ঠাই, ইমান ধুনীয়া অসম আমাৰ, সেই অসমখনক সুন্দৰকৈ সজাই পৰাই তুলিবলৈ আমাৰ সকলোৰে এটা দায়িত্ব আছে। আমি চৰকাৰী চাকৰি কৰিছোঁ, চৰকাৰে আমাক দৰমহা দিয়ে। আজিকালি দৰমহা মোটামুটি ভালেই। আৰু আটাইতকৈ ডাঙৰ কথা যে মই হয়তো এটা অকণমান হ'লেও এটা চাকৰি মোৰ আছে, কিন্তু সাধাৰণ চাকৰি কৰা মানুহেও সাধাৰণ যেনেকৈ যাৰ ওজন, সেই ওজন মতে আমি চলিব লাগে। সেইভাৱে থাকি প্ৰত্যেকেই এটকা দুটকা হ'লেও, বা বহুত ভাল চাকৰি কৰিলে বেছি হ'ল টকা, তেনেকৈ প্ৰপৰ্চনেট এটা ৰাখি সমাজৰ কাৰণে দান বৰঙণি আগবঢ়োৱাটো খুব ছ'চিয়েল ডিউটিৰ মাজত পৰে। সেইটো ভাবি মই দানখিনি ছ'চিয়েল মানে আমি অধ্যয়ন অধ্যাপনাৰ লগতো আছোঁৱেই জড়িত। লিখা পঢ়া, বাংলা, অসমীয়া, ইংৰাজী, সংস্কৃত, এই 4টা ভাষাত মই লিখোঁ। আৰু গৱেষণাটো ইংৰাজীত কৰিব লাগে, মোটামুটি ইংৰাজীত লিখোঁ। তো এইবিলাকতে এটা ছ'চিয়েল ৱৰ্ক মই ভাবোঁ, বিভিন্ন মেছেজবিলাক যায়। তাৰ বাহিৰে মই বিভিন্ন অনুষ্ঠানৰ লগত মই জড়িত হৈ আছোঁ, যেনে বাংলা সাহিত্য, সংস্কৃতি, সমাজ, তাৰ মই প্ৰেছিডেণ্ট। তেনেধৰণৰ আৰু বহুত, অসমীয়া আছাম সাহিত্য সভাৰ মই লাইফ মেম্বাৰ, অসম লেখিকা সমাৰোহ, তাৰ লগতো মই জড়িত। এনেকৈ ধৰণে বাংলাও বহুত মই জড়িত। চ' এইবিলাকৰ জৰিয়তে আমি বহুত দুখীয়া মানুহকে বহুত ঠাইত হেল্প কৰোঁ, বৃদ্ধাবাসত ছাৰ্ভিচ দিওঁ, এনেকৈ ধৰণৰ আৰু কিছুমানৰ স্কলাৰশ্বিপ দিওঁ কেতিয়াবা দুখীয়া, বিভিন্ন অনুষ্ঠানত বিভিন্ন ধৰণে। সেইধৰণে বহু ধৰণৰ আমি ছ'চিয়েল ছাৰ্ভিচ কৰোঁ। এই ছাৰে আপুনি সুধিছে নহয় কি কৰি আছে, এইটো ছাৰে মানে ময়ো আছোঁ তোৰ লগত জড়িত। ছাৰে মানে এইটো দি জান প্ৰাণ তেওঁ দিছে, দিনে ৰাতি। এই জাৰ্নাল মানে এই যে ঐতিহ্য, দ্য হেৰিটেজ, এইটো হ'ল মাল্টি লিংগুৱেজ ৰিচাৰ্চ জাৰ্নাল অন ইণ্ডলজি। আৰু এইটো চাওক কিমান নম্বৰ, এইটো ইছ্যু 17 নম্বৰ ইছ্যু, 17 নম্বৰ ভলিউম, মানে 17x2, মানে 30 সেকেন্ড হৈছে। সেকেন্ড ইছ্যু চলি আছে। এইটো বছৰত দুবাৰ ওলায়, আৰু 17 বছৰৰ পৰা চলি আছে, দুটা ইছ্যু, 37th ইছ্যু কণ্টিনিউৱাছলি চলি আছে। অসমত ৰিচাৰ্চ জাৰ্নেল বহুত আছে, এইটো এটা লিডিং ৰিচাৰ্চ জাৰ্নেল। এইটোক কয় UGC কেয়াৰ লিষ্টত থকা নাম। UGCয়ে এই জাৰ্নেলটো অনুমোদন কৰিছে। তো এটা সময়ত UGCয়ে এই জাৰ্নেলত লিখাটো খুব মানে ইম্পৰ্টেণ্ট, নিলিখিলে বহুত ধৰণৰ মানে গৱেষণাসকল মানে এটা মানত যায়, এইটোত লিখিলে গোটেই ইণ্ডিয়াত যায়। এনেকৈ ৰিচাৰ্চ জাৰ্নেল এনেকৈ অসমৰ পৰা, কিন্তু গোটেই ইণ্ডিয়াত যোৱাটো মানে মই ঠিক নাজানো। গোটেই ইণ্ডিয়া যায়, আন্দামান নিকোবৰ দ্বীপপুঞ্জত পৰ্যন্ত যায়। এইটো বাংলা, অসমীয়া, ইংৰাজী 3টা ভাষাত হয়। আৰু গোটেই কাম মানে এইটো আমাৰ NGO আছে, NGO এই কামটো কৰে। তাতে অফিচ আছে, অফিচ চাকৰি কৰা এছিষ্টেণ্ট আছে। এই গোটেইবিলাক ইনিচিয়েলি আমাৰ নিজৰ পইচা, এইটো ডাঙৰ এটা একাডেমিক হ'লেও ছ'চিয়েল ৱৰ্ক।
আপুনি সুধিছে নহয় ছ'চিয়েল ৱৰ্ক কি কৰে, এইটো এটা একাডেমিক ছ'চিয়েল ৱৰ্ক। তো এইটো আমি নিজৰ পইচাত কৰিছোঁ, কিন্তু বহুত বছৰ এতিয়া এইটো ভালকৈ চেল হয় আৰু খুব ফেমাছ, গোটেই ভাৰতবৰ্ষৰ মানুহে এইটো জানে। তো ফলত এইটোৰ লগত আপোনালোকৰ মই ভাবোঁ অলপ পাব্লিচিটি হ'ব। তো ছাৰ যথেষ্ট ভাষাৰ প্ৰতি সচেতন। ছাৰেই এইটো কৰে একচুৱেলি। মই এইটোৰ এডিটাৰ ইন চিফ। আৰু এইটোৰ চাওক, এইটোৰ গোটেই মানে এডিটৰিয়েল বৰ্ড যিটো, এই গোটেই ইণ্ডিয়াৰ এক্সপাৰ্টসকল আছে। এই চাওক, এইটো হ'ল এডিটৰিয়েল বৰ্ড, ডাঙৰ ডাঙৰ মানুহ এইটোৰ মানে লগত জড়িত, দিল্লী, বম্বে, এনেকৈ বিভিন্ন ঠাইত। তো আৰু অসমৰ মানুহতো আছেই, যিসকল এক্সপাৰ্ট কিছুমান আছে। তো এনেকৈ কৰি আমি ঘৰত দিনটো আমি এনেকৈ এইটোৰ লগত কটাওঁ। আৰু বাহিৰা জগতটো আছে, ছাৰ কেমিষ্ট্ৰিৰ খুব নাম কৰা মানে টিচাৰ। তো সেইবিলাক ষ্টুডেণ্টবিলাকে বহুত হেৰি কৰে। তো মানে বহুত কম কথা কয়, মানে ময়ো পাইছোঁ মুখ্যমন্ত্ৰীক। তো খুব খুব মানে কি ক'ম, মানে এফিচিয়েণ্ট। হেৰি এতিয়া যেনেকৈ তেওঁ বক্তৃতাটো শুনি বিৰাট ভাল লাগে, বা বিভিন্ন ধৰণৰ কাম বহুত আগুৱাইছে অসমখনত। তাতেও কটন কলেজতো তেওঁ বহুত কাম কৰিছে। মস্ত এটা মানে ষ্টেডিয়াম বনাইছে, ইনডোৰ, যি ষ্টেডিয়ামত মানে নেশ্যনেল গেমছবিলাক, ডাঙৰ ডাঙৰ খেল হয় ইনডোৰ। তাৰপিছতে তেওঁ পুৱৰ ফাণ্ড এটা বনাইছে, আজিলৈকে এইটো চলি আছে। লাইব্ৰেৰীটো তেওঁ আপগ্ৰেড কৰিছে। এনেকৈ বহু কাম তেওঁ কৰিছে। তো সেই তেতিয়াই আমি বুজি পাইছিলোঁ যে তেওঁ ভৱিষ্যতে এজন মানে মেকাৰ হ'ব, ৰাজ্যৰ মানে এটা আৰ্কিটেক্ট হ'ব এইখন ৰাজ্যৰ। তো ফলত তেওঁ এতিয়া কৰি আছে, অসমখন নতুন নতুন ৰূপত গঢ় দি আছে। মই এনেই দিছোঁ, আৰু মই সেইখন ইউনিভাৰ্চিটিৰ লগত জড়িত। মই তাৰমানে এক্সিকিউটিভ কাউন্সিলৰ মই মেম্বাৰ। ফলত আৰম্ভণিৰ পৰা সেইখন বিল্ডিঙৰ পথাৰ, মুকলি পথাৰত মই খোজকাঢ়িছোঁ। মই গভমেণ্টে মাতি দিলে তেতিয়াও গৈছোঁ। তেতিয়াৰ বেলেগ ভিচি আছিলে ডক্টৰ দীপক কুমাৰ শৰ্মা, তেওঁৰ লগে লগে ফুৰিছোঁ আমি, যে কেনেকৈ কি প্লেনিং হ'ব। ফলত মোৰ কাৰণে এইখন ইউনিভাৰ্চিটিৰ এটা মানে থ্ৰিলিং বস্তু। তো তাৰপিছতে এতিয়া মই সেইটো লৈ আকৌ জড়িত হৈছোঁ, যিটো পাৰ্মানেণ্ট নহয়, কেইবছৰ মূৰে মূৰে কমিটি বদলাই মই আকৌ সেইখন কমিটিত আহিছোঁ। আৰু সেইজনৰ ভিচিজন খুব ভাল, অনেষ্ট। এতিয়া চাওক, ক'ৰবাত যদি দিব হয়, ডাটাই কিন্তু চাই দিব লাগিব যে তাতে ইউটিলাইজেশ্যন কেনেকৈ হয়। ইউটিলাইজেশ্যন আজিকালিতো জানে আপুনি। তো ইউটিলাইজ কৰিব যিজন, তেওঁ কেনে মানুহ। মই অৱশ্যে বহুত ঠাইতে এপ্ৰ'চ কৰিছোঁ, কিন্তু মই ভাল পাইছোঁ। তেওঁ মানে মানুহজন হেৰি, আৰু তাতে মই যিকোনো কাম আমাৰ একাডেমিক হেৰি ইচি বডিত নোসোধাকৈ নকৰে। ফলত প্ৰতিটো মমেণ্ট মই বুজি পাম যে এই টকাটো কেনেকৈ কোনপিনে গৈছে। এইটো এটা মোৰ বিশ্বাস। আৰু ভিচি, মইতো বহুত এইজ হৈছে, তেওঁ সৰু এজন ল'ৰা, তেওঁ আমাক নোসোধাকৈ কাম নকৰে। বিশেষকৈ মই সেইটো কমিটিৰ আটাইতকৈ চিনিয়ৰ মানুহ। সেইকাৰণে মোৰ এতিয়া বিশ্বাস হৈছে যে পইচাটো কষ্টাৰ্জিত পইচা নহয়, সেইটো কাৰোবাক যদি দিম মই, তেওঁলোকেওতো এইটো কদৰ কৰিব লাগিব, সন্মান কৰিব লাগিব। কিন্তু তেওঁ এই টকাটো খুব সন্মানৰ সৈতে লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।